নমস্কাৰ অসমবাসীৰ কি খবৰ সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজত লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ, যিটো অৰুণোদয় আঁচনিলৈ আহিছে এটা ডাঙৰ আপডেট। তো আপোনালোকক আজি সেই আপডেটটো জনাম, কি আপডেট আহিছে অৰুণোদয় আঁচনিৰ। তো এবাৰ আপোনালোকে 10 তাৰিখে কিস্তি পাবনে নাপায়, কোনসকল মহিলা লাভ কৰিব এবাৰ এই আঁচনিৰ ধন। তো সবিশেষ জানিবলৈ আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব, তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ প্ৰথমটো আপডেট যিটো আপোনালোকক দিব ওলাইছো অৰুণোদয় আঁচনিলৈ আহিছে এটা বিশেষ আপডেট। তো কি আপডেট আহিছে আপোনালোকক দেখুৱাব খুজিছো, যিটো আপোনালোকে ইয়াত স্ক্ৰীনত লক্ষ্য কৰিব পাৰিব। তো স্ক্ৰীনত চাব পাৰিব, ইয়াত যিটো লিখিছে মাতৃ আৰু ভগ্নীসকলক দিয়া হ'ব, যিটো প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব মাতৃ আৰু ভগ্নীসকলৰ। তো মাতৃ আৰু ভগ্নীসকলৰ যিটো প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব নিৰ্বাচনলৈকে অৰুণোদয় নিৰবিচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ। যিটো আপোনালোকৰ নিৰ্বাচনৰ আগতে মানে নিৰ্বাচনলৈকে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। বিতৰণ যিটো কাৰ্যসূচী আছে সেই ধন আপোনালোকক দিয়া হ'ব। আৰু ইয়াত কৈছে যে অহা 20 ফেব্ৰুৱাৰীত আপোনালোকে একেলগে 8,000 টকাৰ যিটো বিতৰণ কৰা হ'ব আপোনালোকক চেক। মানে আপোনালোকক হয়তো 8,000 টকা চেক দিব, কিন্তু বিশেষ বিহু উপহাৰ আহিছে আপোনালোকক সকলোৱে কৈছে, যিটো অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। আৰু অৰুণোদয় আঁচনিৰ ধন আপোনালোকে এবাৰ আপোনালোকে যিটো এটা ডাঙৰ উপহাৰ লাভ কৰিব, যিটো আপোনালোকক কোৱা হৈছে যে আপোনালোকে আগতে 1250 টকা পাই আছিলে, তো এতিয়াৰ পৰা আপোনালোকে 1250 টকা নাপায়। তো এবাৰ আপোনালোকে নেক্সট যিটো আপোনালোকক যে উপহাৰ দিছে বিহুৰ উপহাৰ বুলি, তো আপোনালোক 3,000 টকাকৈ যিটো অৰুণোদয় আঁচনি এবাৰ যিটো মানে দিয়া হ'ব। তো ইয়াত লিখিছে চাওক, জানুৱাৰী এপ্ৰিল মাহৰ বাবে, যিটো জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত আপোনালোকে এতিয়া এবাৰ হয়তো জানুৱাৰী মাহৰ কিস্তি হয়তো নাপাব পাৰে, এইকেইদিন যিটো অৰুণোদয় আঁচনি পইচা হয়তো নিদিব পাৰে। তো মামা যিটো ইয়াত লিখিছে জানুৱাৰী এপ্ৰিল মাহৰ বাবে অৰুণোদয় 1250 টকা ইনটু 4। তো 4 যিটো আপোনালোকৰ যদি পূৰণ কৰি দিয়ে আপুনি 5,000 টকা মানে টোটেল একেলগত আপুনি লাভ কৰিব পাৰিব এপ্ৰিল মাহত। তো এপ্ৰিল মাহত আপোনালোকে জানুৱাৰীৰ পৰা এপ্ৰিল মাহত আপোনালোকে 5,000 টকা একেলগত লাভ কৰিব পাৰিব, য'ত 1250 টকা আপোনালোকক দিয়া হয়। কিন্তু নিৰ্বাচনলৈকে আপোনালোকৰ যিটো বিহুৰ উপহাৰ আপোনালোকৰ হয়তো এই যিটো 1250 টকা আছে, সেই 1250 টকাটো হয়তো আপোনালোকৰ চেঞ্জ হ'ব পাৰে, মানে আপোনালোকৰ 3,000 টকাকৈ হ'ব পাৰে। তো 3,000 টকাকৈ আপোনালোকে বিশেষ বিহু উপহাৰ এটা পাব পাৰে। বিহুৰ আগতে হয়তো আপোনালোকে লাভ কৰিব পাৰে, বা নিৰ্বাচনৰ পূৰ্বে আপোনালোকে লাভ কৰিব পাৰে। তো ইয়াত কৈছে যে যিটো আপোনালোকক কৈছে যে মাতৃ আৰু ভগ্নীসকলক, যিসকল মাতৃ আৰু ভগ্নী আছে সেই ভগ্নীসকলক যিটো অৰুণোদয় আঁচনিৰ যিটো এটা প্ৰতিশ্ৰুতি আপোনালোকক পূৰণ কৰিব, যিটো কৈছে যে নিৰ্বাচনলৈকে অৰুণোদয় নিৰবিচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ কৰা হ'ব অহা 20 ফেব্ৰুৱাৰী। মানে কৈছে যে অহা 20 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে 8,000 টকাৰ মানে আপোনালোকক দিয়া হ'ব। তো 8,000 টকা আপোনালোকে কি লাভ কৰিব? 8,000 টকা হয়তো চেক লাভ কৰিব পাৰে, বা আপোনালোকক হয়তো নিৰ্বাচনলৈকে হয়তো আপোনালোকক অৰুণোদয় আঁচনিৰ ধন এতিয়া নিদিব পাৰে, বা আপোনালোকক যিটো ইলেকশ্যন আহিল বা ইলেকশ্যনৰ বাবে যিটো চৰকাৰৰ যিটো কাম চলি আছে, তো আপোনালোক যিটো কৈছে যে আপোনালোক একেলগত এই পইচাখিনি যিখিনি ধন আছে আপোনালোকক 1250 টকাকৈ যিখিনি হয় আপোনালোকক সেই পইচাখিনি দিব। আৰু আপোনালোকক নেক্সট আপোনালোক যেতিয়া ইলেকশ্যন হয়তো চৰকাৰ অহাৰ পিছত, বা আপোনালোকৰ যিটো অৰুণোদয় আঁচনি আছে সেই অৰুণোদয় আঁচনি 1250ৰ পৰা যিটো মামাই যিটো আপোনালোকক কথা দিছে যে 3,000 টকালৈ আপোনালোকক বৃদ্ধি কৰাৰ কথা, তো 3,000 টকালৈ হয়তো আপোনালোকক বৃদ্ধি হ'ব পাৰে। তো ইয়াত কৈছে যে বিশেষ বিহু উপহাৰ দিয়া হ'ব 3,000 টকাকৈ। আৰু কৈছে যে জানুৱাৰী এপ্ৰিল মাহৰ বাবে অৰুণোদয় 1250 টকাকৈ, মানে আপোনালোকে 4 মাহৰ আপোনালোকে কিস্তি একেলগত লাভ কৰিব পাৰিব, মানে 5,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। এইটো আছিলে যিটো অৰুণোদয় আঁচনিৰ এটা বিগ আপডেট আপোনালোকক যিটো জনালো যে, তো অৰুণোদয় আঁচনিৰ যিসকল মহিলা আছে সেই মহিলাসকলৰ বাবে যিটো ভাল খবৰ। তো গাইজ আৰু এটা নেক্সট আপোনালোকৰ মাজত খবৰ লৈ আহিছো, যিটো ক'ব খুজিছো বাবু আঁচনি এটা যিটো নতুনকৈ যিটো এইটো আপোনালোকৰ মাজত আহিছে, যিটো বাবু আঁচনি, এইটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিটো ভাল খবৰ। যিসকল স্নাতকোত্তৰ ছাত্ৰ আছে সেই ছাত্ৰসকলে প্ৰতি মাহে 2,000 টকাকৈ লাভ কৰিব পাৰিব, আৰু স্নাতক ছাত্ৰৰ বাবে প্ৰতি মাহে 1,000 টকাকৈ। মামাই যিটো এই এটা ভাল যিটো সিদ্ধান্ত লৈছে, আপোনালোকক যিসকল ছাত্ৰ ছাত্ৰী আছে, ধৰ আপোনালোকক যিটো পকেট মানি লাগে, বা আপোনালোকৰ যিটো পকেট মানিৰ বাবে বহুত প্ৰব্লেম হৈ যায়, বা আপোনালোকক খৰচ যিহেতু মামাই দিব, তো মামাই কৈছে যে এই ল'ৰা ছোৱালীবিলাক যিটো 4 লাখতকৈ কম উপাৰ্জন কৰা যিসকল পৰিয়াল আছে, এতিয়া বাবু আঁচনি কোনসকল মানে ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব? যিসকল ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ মানে 4 লাখতকৈ তলত ইনকাম হ'ব। আপোনাৰ যদি পৰিয়াল 4 লাখতকৈ তলত ইনকাম হয়, তেনেহ'লে এই বাবু আঁচনি আপোনালোকে লাভ কৰিব পাৰিব। এই তলৰ 4 লাখতকৈ তলত থকা পৰিয়ালসকলে বাবু আঁচনি লাভ কৰিব। আৰু এই ছাত্ৰ ছাত্ৰীসকলে যিটো কৈছে যে মামাই কৈছে স্নাতক ছাত্ৰৰ বাবে প্ৰতি মাহে 1,000 টকা, আৰু যিসকল স্নাতকোত্তৰ যিটো ছাত্ৰ আছে সেইসকলে লাভ কৰিব 2,000 টকা। তো আপোনালোকৰ বাবে যিটো ভাল খবৰ,
ভাল খবৰ, যিটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই এটা ভাল সিদ্ধান্ত লৈছে যিটো মামাই। তো কৈছে যে বাবু আঁচনিৰ জৰিয়তে আপোনালোকক এই ছাত্ৰ-ছাত্ৰীসকলক যিটো ২,০০০ আৰু ১,০০০ টকাকৈ প্ৰদান কৰা হ'ব। তো গাইজ নিশ্চয় বুজি পাইছে। তো আৰু এটা ভাল খবৰ দিব বিচাৰিছো, যিটো মামাই কৈছে যে অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে আপোনালোকে যিটো ১২.৭১ লাখ মহিলাক ঋণগ্ৰস্ততাৰ যিটো পৰা পৰিত্ৰাণ কৰা হৈছিলে, যিটো আপোনালোকে জানে যে মাইক্ৰ ফাইনেন্সত বহু মহিলাই যিটো যেতিয়া লকডাউন হৈছিলে তেতিয়া পইচা দিব পৰা নাছিলে, সেই মহিলাসকলক যিটো এই মানে ধৰ সকাহ দিয়াৰ বাবে যিটো এই পইচা যিটো চৰকাৰে গ্ৰহণ কৰিছিলে, আৰু এই যিটো এতিয়ালৈকে যিটো এই আঁচনিৰ যিটো এই সকাহ যিটো এতিয়ালৈকে ১২.৭১ লাখ মহিলা লাভ কৰিছে, আৰু ২.৩04 কোটি টকাৰ যিটো সকাহ প্ৰদান মানে কৰা হৈছিলে। এই মানে সকাহ দিয়াৰ বাবে যিটো চৰকাৰৰ খৰচ হৈছিলে ২.৩৪ কোটি। তাৰপিছত ঋণৰ সংকটৰ পৰা আৰ্থিক সন্মানলৈ, যিটো আৰ্থিক সন্মান সকলো মহিলাকে দিয়া হৈছিলে ইয়াৰ জৰিয়তে। অসম মাইক্ৰ ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনি যিটো জৰিয়তে এই যিসকল মহিলাই মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ পৰিশোধ কৰিব পৰা নাছিলে, সেই মহিলাসকলক যিটো এই সকাহ দিয়া হৈছিলে। তো এইটো এটা যিটো আপোনালোকৰ বিগ আপডেট আপোনালোকক যিটো জনালো। আৰু এটা আপোনালোকক যিটো খবৰ দিব বিচাৰিছো, যিটো ক'ব খুজিছো, লাখপতি মহিলাসকলে যিটো বহু মহিলাই এতিয়াও লাভ কৰা নাই ১০,০০০ টকা চেক। যদি আপুনি ১০,০০০ টকা চেক লাভ কৰা নাই, তেনেহলে আপোনালোকে কি কৰিব লাগিব চাওক। ১০,০০০ টকা চেক এতিয়ালৈকে যিটো বহু ৰাজ্যত, যিটো বহু ডিষ্ট্ৰিক্টত যিটো দিয়া হৈছে, তো এতিয়াও দি থকা হৈছে। যিসকল ডিষ্ট্ৰিক্টত দিয়া নাই, যিসকল জিলাত এতিয়ালৈকে দিয়া নাই, তো মামাই যিহেতু আপোনালোকৰ যিটো এখন যিটো অধিৱেশনৰ জৰিয়তে বা আপোনালোকক যিটো এটা কাৰ্যসূচীৰ জৰিয়তে এই ধন প্ৰদান কৰা হৈছে, সকলো মহিলাকে ১০,০০০ টকাকৈ চেক প্ৰদান কৰা হৈছে। আৰু যিসকলে পোৱা নাই, আপোনালোকে আপোনাৰ নামটো লিষ্টত আছে নে আপুনি চাই ল'ব। যদি আপোনাৰ লিষ্টত নামটো নাথাকে, তেনেহলে কিন্তু আপুনি এই ১০,০০০ টকা নাপায়। আৰু ১০,০০০ টকা পাবলৈ হলে আপোনাৰ নাম থাকিব লাগিব, আপোনাৰ গ্ৰুপ, যিটো গ্ৰুপত আপুনি আছিলে, আত্মসহায়ক গোটত যিটো গ্ৰুপত আপোনাৰ নাম আছিলে, বা আপুনি সেই গ্ৰুপটোৰ পৰা যদি আপুনি ঠিকে চলাই আছিলে, তেনেহলে আপোনাৰ নামটো থাকিব। আৰু নামটো যদি কটা গৈছে সেই গ্ৰুপৰ পৰা, তেনেহলে কিন্তু আপুনি এই ১০,০০০ টকা চেকটো নাপায়। তো ১০,০০০ টকা চেকটো পালে আপুনি কি কৰিব লাগিব চাওক। ১০,০০০ টকা চেকটো পালে আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব লাগিব। সেই ব্যৱসায়টো আপোনাৰ সৰু ব্যৱসায় হওক, আপুনি কিবা এটা কৰি দেখুৱাব লাগিব। তেতিয়াহে আপুনি নেক্সট যিটো আপোনালোকক মামাই কৈছে যে আপোনালোকে নেক্সট যেতিয়া এই আঁচনিৰ আপুনি ধন চেক এই আঁচনিৰ আপোনাৰ যিটো ধন আছে, সেই আঁচনিটো বৃদ্ধি কৰা হ'ব। আপোনাৰ ১০,০০০ টকাৰ পৰা আপোনাক ২৫,০০০ টকা কৰা হ'ব। ২৫,০০০ টকা আপুনি কেতিয়া লাভ কৰিব, যেতিয়া এই ব্যৱসায় আপুনি দেখুৱাব পাৰিব। তো ২৫,০০০ টকা আপোনালোকক দুটা কিস্তিত দিয়া হ'ব। আৰু এই ২৫,০০০ টকাৰ আপুনি যদি আপুনি নেক্সট ২৫,০০০ টকা পায়, তেতিয়াহ'লে আপোনালোকে যিটো কৈছে যে ১১,৫০০ টকা, ১২,৫০০ টকা আপোনালোকে ঘূৰাব লাগিব। আৰু ১২,৫০০ টকা আপুনি ঘূৰাব নালাগে, আপোনাৰ যিটো পাৰ্চনেলি আপুনি ব্যৱহাৰ কৰিব পাৰিব ব্যৱসায়ৰ নামত। মাত্ৰ আপুনি ১২,৫০০ টকা আপুনি ৰিটাৰ্ণ কৰিব লাগিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে, যিটো আপোনালোকক মই অৰুণোদয় আঁচনি এটা বিগ আপডেট জনালো, যিটো এইবাৰ আপোনালোকে ১০ তাৰিখে হয়তো কিস্তি নাপাব পাৰে। তাৰ কাৰণে যিটো মামাই কৈছে যে জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে যিটো আপোনালোকক ১২৫০ ইনটু ৪ মাহৰ আপোনালোকক পূৰণ কৰি যিটো আপোনালোকক ৫,০০০ টকা দিম বুলি কৈছে। আৰু লগতে বিহুৰ উপহাৰ ৩,০০০ টকা আপোনালোকে লাভ কৰিব পাৰে। তো ৩,০০০ টোটেল আপোনালোকৰ কি হ'ব, মানে টোটেল আপোনালোকে ৮,০০০ টকাৰ আপোনালোকে চেক লাভ কৰিব পাৰে, যিটো আপোনালোকক কৈছে যে ফেব্ৰুৱাৰী মাহত, মানে ফেব্ৰুৱাৰী মাহত আপুনি ৮,০০০ টকাৰ এবাৰ চেক লাভ কৰিব। যিসকল মাতৃ আৰু ভগ্নী আছে, সেই ভগ্নীসকলক মামাই এই কথা যিটো জনাইছে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে, যিটো আপোনালোকক চাৰিটাকৈ আপডেট জনালো। আৰু আজিৰ খবৰটো আপোনালোকে কেনেকুৱা পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ, আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে, তেনেহলে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় অসম।